মুহূৰ্তৰ আন এক ডাঙৰ খবৰ নাম নুলুৱাকৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে হৰপ হোৱা দেখা পোৱা গ'ল বীৰলাচি থানাৰ নেতা শৃংখল চলিহাক ফালৰ পৰা কোৱা হৈছে যে অখিল গগৈৰ দৰে এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদী কৰা মানুহ আমি নহয় পুনৰবাৰ কৈছো শৃংখল চলিহাৰ মন্তব্য যে অখিল গগৈৰ দৰে এদিন কমিউনিষ্ট আৰু এদিন জাতীয়তাবাদী কৰা মানুহ আমি নহয় আমি থলগিৰি আৰু খিলঞ্জিয়া লোকৰ বাবে সংগ্ৰাম কৰি আহিছো আৰু সংগ্ৰাম কৰি যাম এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে শৃংখল চলিহাই যেহেতু পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছিল বিধায়ক অখিল গগৈ এটা ফেসবুক পোষ্ট দিছিল কাৰণ নাম নুলুৱাকৈ অখিল গগৈ হে পোষ্টত লিখিছিল যে বিজেপিৰ এজেন্ডা মতে একাংশই কাম কৰি আছে আৰু ইয়াৰ পাছতে বীৰলাচি থানাৰ নেতা শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া আৰু শৃংখল চলিহায়ো অখিল গগৈৰ নাম নুলুৱাকৈ মন্তব্য প্ৰকাশ কৰি এনে ধৰণে কৈছে যে তেখেতৰ দৰে এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদী কৰা মানুহ আমি নহয় আৰু দেখিবলৈ পোৱা গৈছে এতিয়া অখিল গগৈ বনাম শৃংখল চলিহা এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ বিধায়ক অখিল গগৈ খুংকাৰ বীৰলাচি থানাৰ নেতা শৃংখল চলিহাৰ নাম নুলুৱাকৈ বিধায়ক অখিল গগৈ কটাক্ষ শৃংখল চলিহাৰ এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদী কৰা মানুহ আমি নহয় সেই কথা মনত ৰাখক অখিল গগৈ আমি বিজেপিৰ পৰোচনাত কাম কৰিছো বুলি তেওঁ কব বিচাৰিছে 30টাকৈ জাতীয় দল সংগঠনে জাতীয়তাবাদ কৰি আছে ধৰ্মৰ ওপৰত গৈ আমি জাতীয়তাবাদ কৰি আছো নাম নুলুৱাকৈ ফেসবুকত পোষ্ট দি আমাক বিজেপিৰ এজেন্ট বুলি সমালোচনা কৰা দেখিছো কিন্তু তেওঁ মনত ৰখা ভাল আমি হিন্দু মুছলমানক লৈ জাতীয়তাবাদ কৰি থকা নাই আমি জাতীয়তাবাদ কৰিছো থলগিৰি আৰু খিলঞ্জিয়া মানুহৰ বাবে হে কথা তেওঁ মনত ৰাখক এই মন্তব্য কৰিছে বীৰলাচি থানাৰ নেতা শৃংখল চলিহাই পুনৰবাৰ কৈছো যে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বীৰলাচি থানাৰ ফালৰ পৰা বীৰলাচি থানাকে আদি কৰি উজনি অসমৰ 30টাকৈ জাতীয় দল সংগঠনে মিয়াখেদা আন্দোলন আৰম্ভ কৰি দিছে আৰু এই সমগ্ৰ বিষয়ৰাজিক লৈ বিধায়ক অখিল গগৈয়ে এটা ফেসবুক পোষ্ট কৰিছিল এই ফেসবুক পোষ্টত অখিল গগৈ কাৰো নাম লোৱা নাছিল অখিল গগৈ ফেসবুক পোষ্টত লিখিছিল যে অসমত 2002 চনৰ গুজৰাটৰ পৰিবেশ আনিবৰ বাবে বিজেপিয়ে সকলো চেষ্টা কৰিছে নিৰ্বাচন জিকিবলৈ তেওঁলোকক সংঘৰ্ষময় অসম এখন লাগে কোনে কোনে বিজেপিৰ এজেন্ডাত কাম কৰিছে আমি সকলোৱে দেখি আছো এনে ধৰণে ফেসবুক পোষ্ট কৰিছিল অখিল গগৈ আমি এই মুহূৰ্তত দেখুৱাইছো এই ফেসবুক পোষ্টত স্পষ্ট ৰূপত অখিল গগৈ কৈছে যে কোনে কোনে বিজেপিৰ এজেন্ডাত কাম কৰিছে হেয়া আমি দেখি আছো অখিল গগৈৰ এই যে ফেসবুক পোষ্ট তাৰ কেইটামান মিনিটৰ পিছতে বীৰলাচি থানাৰ নেতা শৃংখল চলিহাৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহি পৰিছে শৃংখল চলিহাই কৈছে যে আমি দেখি আহিছো যে একাংশই আমাক বিজেপিৰ এজেন্ট কৰিবলৈ বিচাৰি আছে এজেন্ট কৰাৰ চেষ্টা কৰিছে সামাজিক মাধ্যমত কিন্তু তেওঁ মনত ৰখা ভাল যে আমি থলগিৰি আৰু খিলঞ্জিয়া মানুহৰ বাবে সংগ্ৰাম কৰি আছো আমি তেখেতৰ দৰে এদিন কমিউনিষ্ট আৰু এদিন জাতীয়তাবাদী মানুহৰ দৰে কাম কৰি থকা নাই এনে ধৰণে নাম নুলুৱাকৈ আপকিয়াকৈ অখিল গগৈ তীব্ৰ কটাক্ষ কৰা দেখা পোৱা গ'ল শৃংখল চলিহাক পলম নকৰো শুনুৱাক কি কৈছে শৃংখল চলিহাই কথাটো হৈছে কি ঐক্যবদ্ধ খিলঞ্জিয়া মানুহ ইয়াত একত্ৰিত হৈছে ধৰ্মৰ ঊৰ্ধত ইয়াত থলগিৰি মানুহ একত্ৰিত হৈছে আৰু ইয়াক ধৰ্মীয় ৰহন যদি কোনোবাই হানিব বিচাৰিছে তো ভুল বিচাৰিছে আব্দুল ৰছিদ মণ্ডলৰ ওপৰত এতিয়া কংগ্ৰেছে কি ব্যৱস্থা লয় সেইটো লক্ষণীয় হ'ব কাৰণ আব্দুল ৰছিদ মণ্ডলে খিলঞ্জিয়াৰ বিপক্ষে কথা কৈছে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰে নকৰে তাৰ ওপৰত কথা হ'ব আজি প্ৰচণ্ড জাতীয়তাবাদী কিছুমান মানুহ দুদিনমান আগলৈকে কমিউনিষ্ট হৈ থকা কিছুমান মানুহে আজি আওপকীয়াকৈ আমাৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনক বিজেপি দালাল বিজেপি পৰোচনাত আমি কাম কৰিছো বুলি ফেসবুক পোষ্ট দিয়া দেখিছো আওপকীয়াকৈ স্পষ্টকৈ কোৱা নাই কিন্তু আমি তেখেতক কৈ দিওঁ আমি এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদী মানুহ নহয় আমাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন জাতীয়তাবাদ কৰি আছে আৰু জাতীয়তাবাদ সদায় ধৰ্মৰ ঊৰ্ধত কৰি আছে আমি হিন্দু মুছলমানক লৈ জাতীয়তাবাদ কৰা নাই আমি জাতীয়তাবাদ কৰিছো থলগিৰি খিলঞ্জিয়া মানুহখিনিৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে আৰু
এতিয়া আব্দুল ৰছিদ মণ্ডলে যি হুংকাৰ দিলে, সেই হুংকাৰ কাক দিলে? সেই হুংকাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ স্বাভিমানক দিলে। সেই 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ত্যাগক দিলে। 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সৈনিকসকলৰ নীতি আদৰ্শক দিলে। আৰু সি আজি শিৱসাগৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন, অসমৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ অন্তৰত আঘাত দিছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আমি কৈছোঁ যে ইয়াত থকা বহিৰাগত মানুহখিনি উজনি অসম ত্যাগ কৰিব লাগে। কাৰণ উজনি অসমখন আমাৰ ঘৰ। আমি প্ৰথম আমাৰ ঘৰখন আমি ছেফ কৰিব লাগিব, ছিকিউৰ কৰিব লাগিব। আৰু সেইকাৰণে আমি এটা কথা একদম স্পষ্টকৈ কৈ দিছোঁ যে 7 দিনৰ সময়সীমা আজি 3 দিন গৈছে আৰু 4 দিনৰ ভিতৰত তেওঁলোকে ত্যাগ কৰিব লাগিব। তাৰ কাৰণে প্ৰত্যেক মানুহে সহযোগ কৰিব লাগিব। প্ৰত্যেক খিলঞ্জীয়া মানুহে, সি হিন্দু হওক সি মুছলমান হওক, সকলোৱে সহযোগ কৰিব লাগিব। আৰু ইয়াত ধৰ্মীয় মেৰুকৰণৰ যিটো ৰূপ দিয়া হৈছে, ধৰ্মীয় মেৰুকৰণৰ সেই ৰূপটোৰ বিৰুদ্ধে এইখন সংগ্ৰাম হৈছে। আমি এইটো দেখুৱাব বিচাৰিছোঁ যে উজনি অসমৰ থলগিৰি মানুহ না হিন্দু না খ্ৰীষ্টান না মুছলমান। আমি ইয়াত থলগিৰি হিচাপে জীয়াই আছোঁ, অনাদি অনন্তকাললৈকে থলগিৰি হিচাপে জীয়াই যাম। ভাবি আছিলোঁ আমচুৰ কৰিলে বুলি ভাবিছিলোঁ কোনোবাই। মই এনেকুৱা সংগঠনৰ নাম শুনা নাই। আমচুৰ বুলি ভাবিছিলোঁ, তাৰপৰা গম পাইছোঁ আমচু। এতিয়া আমচুৰ নে আমচু, প্ৰথম সেইটো আমি প্ৰথমতে মই গম পাই লওঁ। মই ভাবিলোঁ ক'ৰবাত কোনোবাই চুৰ কৰি নিলে শিৱসাগৰত, মই সেইটো ভাবিছিলোঁ। তাৰপৰা এতিয়াহে গম পাইছোঁ আমচু বোলে। আম চুৰ হোৱা নাই, মই বহুত আম চুৰ হ'ল বুলি ভাবিছিলোঁ চেণ্ট্ৰেল মাৰ্কেটৰ পৰা। মই এতিয়া সংগঠনটোনো কি প্ৰথম সেইটো মই জানি লওঁ, তাৰপিছত তেওঁলোকৰ ওপৰত আমি ৰিয়েকশ্যন দিম। মাৰ্কেটৰ আম চুৰহে ন? ঠিক আছে, হ'ব। যাতে কথাটো হৈছে কি, ঐক্যবদ্ধ খিলঞ্জীয়া মানুহ ইয়াত একত্ৰিত হৈছে। ধৰ্মৰ ঊৰ্ধত ইয়াত থলগিৰি মানুহ একত্ৰিত হৈছে। আৰু ইয়াক ধৰ্মীয় ৰহণ যদি কোনোবাই সানিব বিচাৰিছেতো ভুল বিচাৰিছে। আব্দুল ৰছিদ মণ্ডলৰ ওপৰত এতিয়া কংগ্ৰেছে কি ব্যৱস্থা লয় সেইটো লক্ষণীয় হ'ব। কাৰণ আব্দুল ৰছিদ মণ্ডলে খিলঞ্জীয়াৰ বিপক্ষে কথা কৈছে। কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰে নকৰে তাৰ ওপৰত কথা হ'ব। আজি প্ৰচণ্ড জাতীয়তাবাদী কিছুমান মানুহ, দুদিনমান আগলৈকে কমিউনিষ্ট হৈ থকা কিছুমান মানুহে আজি আওপকীয়াকৈ আমাৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনক বিজেপি দালাল, বিজেপি প্ৰৰোচনাত আমি কাম কৰিছোঁ বুলি ফেচবুক পোষ্ট দিয়া দেখিছোঁ। আওপকীয়াকৈ, স্পষ্টকৈ কোৱা নাই। কিন্তু আমি তেখেতক কৈ দিওঁ, আমি এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদী মানুহ নহয়। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন জাতীয়তাবাদ কৰি আছে, আৰু জাতীয়তাবাদ সদায় ধৰ্মৰ ঊৰ্ধত কৰি আছে। আমি হিন্দু মুছলমানক লৈ জাতীয়তাবাদ কৰা নাই। আমি জাতীয়তাবাদ কৰিছোঁ থলগিৰি খিলঞ্জীয়া মানুহখিনিৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে। আৰু এতিয়া আব্দুল ৰছিদ মণ্ডলে যি হুংকাৰ দিলে, সেই হুংকাৰ কাক দিলে? সেই হুংকাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ স্বাভিমানক দিলে। সেই 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ত্যাগক দিলে। 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সৈনিকসকলৰ নীতি আদৰ্শক দিলে। আৰু সি আজি শিৱসাগৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন, অসমৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ অন্তৰত আঘাত দিছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আমি কৈছোঁ যে ইয়াত থকা বহিৰাগত মানুহখিনি উজনি অসম ত্যাগ কৰিব লাগে। কাৰণ উজনি অসমখন আমাৰ ঘৰ। আমি প্ৰথম আমাৰ ঘৰখন আমি ছেফ কৰিব লাগিব, ছিকিউৰ কৰিব লাগিব। আৰু সেইকাৰণে আমি এটা কথা একদম স্পষ্টকৈ কৈ দিছোঁ যে 7 দিনৰ সময়সীমা আজি 3 দিন গৈছে আৰু 4 দিনৰ ভিতৰত তেওঁলোকে ত্যাগ কৰিব লাগিব। তাৰ কাৰণে প্ৰত্যেক মানুহে সহযোগ কৰিব লাগিব। প্ৰত্যেক খিলঞ্জীয়া মানুহে, সি হিন্দু হওক সি মুছলমান হওক, সকলোৱে সহযোগ কৰিব লাগিব। আৰু ইয়াত ধৰ্মীয় মেৰুকৰণৰ যিটো ৰূপ দিয়া হৈছে, ধৰ্মীয় মেৰুকৰণৰ সেই ৰূপটোৰ বিৰুদ্ধে এইখন সংগ্ৰাম হৈছে। আমি এইটো দেখুৱাব বিচাৰিছোঁ যে উজনি অসমৰ থলগিৰি মানুহ না হিন্দু না খ্ৰীষ্টান না মুছলমান। আমি ইয়াত থলগিৰি হিচাপে জীয়াই আছোঁ, অনাদি অনন্তকাললৈকে থলগিৰি হিচাপে জীয়াই যাম। ভাবি আছিলোঁ আমচুৰ কৰিলে বুলি ভাবিছিলোঁ কোনোবাই। মই এনেকুৱা সংগঠনৰ নাম শুনা নাই। আমচুৰ বুলি ভাবিছিলোঁ, তাৰপৰা গম পাইছোঁ আমচু। এতিয়া আমচুৰ নে আমচু, প্ৰথম সেইটো আমি প্ৰথমতে মই গম পাই লওঁ। মই ভাবিলোঁ ক'ৰবাত কোনোবাই চুৰ কৰি নিলে শিৱসাগৰত, মই সেইটো ভাবিছিলোঁ। তাৰপৰা এতিয়াহে গম পাইছোঁ আমচু বোলে। আম চুৰ হোৱা নাই, মই বহুত আম চুৰ হ'ল বুলি ভাবিছিলোঁ চেণ্ট্ৰেল মাৰ্কেটৰ পৰা। মই এতিয়া সংগঠনটোনো কি প্ৰথম সেইটো মই জানি লওঁ,
তাৰপিছত তেওঁলোকৰ ওপৰত আমি ৰিয়েকশ্যন দিম। আম চুৰ হে ন, ঠিক আছে হ'ব। কথাটো হৈছে কি, ঐক্যবদ্ধ খিলঞ্জীয়া মানুহ ইয়াত একত্ৰিত হৈছে, ধৰ্মৰ ঊৰ্ধত ইয়াত থলগুৰি মানুহ একত্ৰিত হৈছে, আৰু ইয়াক ধৰ্মীয় ৰহণ যদি কোনোবাই সানিব বিচাৰিছেতো ভুল বিচাৰিছে। আব্দুল ৰছিদ মণ্ডলৰ ওপৰত এতিয়া কংগ্ৰেছে কি ব্যৱস্থা লয় সেইটো লক্ষণীয় হ'ব, কাৰণ আব্দুল ৰছিদ মণ্ডলে খিলঞ্জীয়াৰ বিপক্ষে কথা কৈছে, কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰে নকৰে তাৰ ওপৰত কথা হ'ব। আজি প্ৰচণ্ড জাতীয়তাবাদী কিছুমান মানুহ, দুদিনমান আগলৈকে কমিউনিষ্ট হৈ থকা কিছুমান মানুহে আজি আওপকীয়াকৈ আমাৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনক বিজেপি দালাল, বিজেপি পৰুষণত আমি কাম কৰিছোঁ বুলি ফেচবুক পোষ্ট দিয়া দেখিছোঁ। আওপকীয়াকৈ স্পষ্টকৈ কোৱা নাই, কিন্তু আমি তেখেতক কৈ দিওঁ আমি এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদী মানুহ নহয়। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন জাতীয়তাবাদ কৰি আছে, আৰু জাতীয়তাবাদ সদায় ধৰ্মৰ ঊৰ্ধত কৰি আছে। আমি হিন্দু মুছলমানক লৈ জাতীয়তাবাদ কৰা নাই, আমি জাতীয়তাবাদ কৰিছোঁ থলগিৰি খিলঞ্জীয়া মানুহখিনিৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে। আৰু এতিয়া আব্দুল ৰছিদ মণ্ডলে যি হুংকাৰ দিলে, সেই হুংকাৰ কাক দিলে? সেই হুংকাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ স্বাভিমানক দিলে, সেই 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ত্যাগক দিলে, 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সৈনিকসকলৰ নীতি আদৰ্শক দিলে। আৰু সি আজি শিৱসাগৰে 30টা জাতীয় জনগোষ্ঠীয় সংগঠন, অসমৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ অন্তৰত আঘাত দিছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আমি কৈছোঁ যে ইয়াত থকা বহিৰাগত মানুহখিনি উজনি অসম ত্যাগ কৰিব লাগে, কাৰণ উজনি অসমখন আমাৰ ঘৰ। আমি প্ৰথম আমাৰ ঘৰখন আমি ছেফ কৰিব লাগিব, ছিকিউৰ কৰিব লাগিব। আৰু সেইকাৰণে আমি এটা কথা একদম স্পষ্টকৈ কৈ দিছোঁ যে 7 দিনৰ সময়সীমা আজি 3 দিন গৈছে, আৰু 4 দিনৰ ভিতৰত তেওঁলোকে ত্যাগ কৰিব লাগিব। তাৰ কাৰণে প্ৰত্যেক মানুহে সহযোগ কৰিব লাগিব। প্ৰত্যেক খিলঞ্জীয়া মানুহে, সি হিন্দু হওক কি মুছলমান হওক, সকলোৱে সহযোগ কৰিব লাগিব। আৰু ইয়াত ধৰ্মীয় মেৰুকৰণৰ যিটো ৰূপ দিয়া হৈছে, ধৰ্মীয় মেৰুকৰণৰ সেই ৰূপটোৰ বিৰুদ্ধে এইখন সংগ্ৰাম হৈছে। আমি এইটো দেখুৱাব বিচাৰিছোঁ যে উজনি অসমৰ থলগিৰি মানুহ না হিন্দু না খ্ৰীষ্টান না মুছলমান, আমি ইয়াত থলগিৰি হিচাপে জীয়াই আছোঁ, অনাদি অনন্তকাললৈকে থলগিৰি হিচাপে জীয়াই যাম। ভাবি আছিলোঁ আম চুৰ কৰিলে বুলি ভাবিছিলোঁ কোনোবাই, মই এনেকুৱা সংগঠনৰ নাম শুনা নাই, আম চুৰ বুলি ভাবিছিলোঁ। তাৰপৰা গম পাইছোঁ আম চু। এতিয়া আম চুৰ নে আম চু, প্ৰথম সেইটো আমি প্ৰথমতে মই গম পাই লওঁ। মই ভাবিলোঁ ক'ৰবাত আম কোনোবাই চুৰ কৰি নিলে শিৱসাগৰত, মই সেইটো ভাবিছিলোঁ। তাৰপৰা এতিয়াহে গম পাইছোঁ আম চু বোলে। আম চুৰ হোৱা নাই, মই বহুত আম চুৰ হ'ল বুলি ভাবিছিলোঁ চেণ্ট্ৰেল মাৰ্কেটৰ পৰা। মই এতিয়া সংগঠনটোনো কি প্ৰথম সেইটো মই জানি লওঁ, তাৰপিছত তেওঁলোকৰ ওপৰত আমি ৰিয়েকশ্যন দিম। মাৰ্কেটৰ আম চুৰ হে ন, ঠিক আছে হ'ব। কথাটো হৈছে কি, ঐক্যবদ্ধ খিলঞ্জীয়া মানুহ ইয়াত একত্ৰিত হৈছে, ধৰ্মৰ ঊৰ্ধত ইয়াত থলগুৰি মানুহ একত্ৰিত হৈছে, আৰু ইয়াক ধৰ্মীয় ৰহণ যদি কোনোবাই সানিব বিচাৰিছেতো ভুল বিচাৰিছে। আব্দুল ৰছিদ মণ্ডলৰ ওপৰত এতিয়া কংগ্ৰেছে কি ব্যৱস্থা লয় সেইটো লক্ষণীয় হ'ব, কাৰণ আব্দুল ৰছিদ মণ্ডলে খিলঞ্জীয়াৰ বিপক্ষে কথা কৈছে, কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰে নকৰে তাৰ ওপৰত কথা হ'ব। আজি প্ৰচণ্ড জাতীয়তাবাদী কিছুমান মানুহ, দুদিনমান আগলৈকে কমিউনিষ্ট হৈ থকা কিছুমান মানুহে আজি আওপকীয়াকৈ আমাৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনক বিজেপি দালাল, বিজেপি পৰুষণত আমি কাম কৰিছোঁ বুলি ফেচবুক পোষ্ট দিয়া দেখিছোঁ। আওপকীয়াকৈ স্পষ্টকৈ কোৱা নাই, কিন্তু আমি তেখেতক কৈ দিওঁ আমি এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদী মানুহ নহয়। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন জাতীয়তাবাদ কৰি আছে, আৰু জাতীয়তাবাদ সদায় ধৰ্মৰ ঊৰ্ধত কৰি আছে। আমি হিন্দু মুছলমানক লৈ জাতীয়তাবাদ কৰা নাই, আমি জাতীয়তাবাদ কৰিছোঁ থলগিৰি খিলঞ্জীয়া মানুহখিনিৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে। আৰু এতিয়া আব্দুল ৰছিদ মণ্ডলে যি হুংকাৰ দিলে, সেই হুংকাৰ কাক দিলে? সেই হুংকাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ স্বাভিমানক দিলে, সেই 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ত্যাগক দিলে, 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সৈনিকসকলৰ নীতি আদৰ্শক দিলে। আৰু সি আজি শিৱসাগৰে 30টা জাতীয় জনগোষ্ঠীয় সংগঠন, অসমৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ অন্তৰত আঘাত দিছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আমি কৈছোঁ যে ইয়াত থকা বহিৰাগত মানুহখিনি উজনি অসম ত্যাগ কৰিব লাগে,
কাৰণ উজনি অসমখন আমাৰ ঘৰ, আমি প্ৰথম আমাৰ ঘৰখন আমি ছেফ কৰিব লাগিব, ছিকিউৰ কৰিব লাগিব। আৰু সেইকাৰণে আমি এটা কথা একদম স্পষ্টকৈ কৈ দিছোঁ যে 7 দিনৰ সময়সীমা আজি 3 দিন গৈছে আৰু 4 দিনৰ ভিতৰত তেওঁলোকে ত্যাগ কৰিব লাগিব। তাৰ কাৰণে প্ৰত্যেক মানুহে সহযোগ কৰিব লাগিব। প্ৰত্যেক খিলঞ্জীয়া মানুহে, সি হিন্দু হওক সি মুছলমান হওক, সকলোৱে সহযোগ কৰিব লাগিব। আৰু ইয়াত ধৰ্মীয় মেৰুকৰণৰ যিটো ৰূপ দিয়া হৈছে, ধৰ্মীয় মেৰুকৰণৰ সেই ৰূপটোৰ বিৰুদ্ধে এখন সংগ্ৰাম হৈছে। আমি এইটো দেখুৱাব বিচাৰিছোঁ যে উজনি অসমৰ থলগিৰি মানুহ না হিন্দু না খ্ৰীষ্টান না মুছলমান, আমি ইয়াত থলগিৰি হিচাপে জীয়াই আছোঁ, অনাদি অনন্তকাললৈকে থলগিৰি হিচাপে জীয়াই যাম। ভাবি আছিলোঁ আমচুৰ কৰিলে বুলি ভাবিছিলোঁ কোনোবাই, মই এনেকুৱা সংগঠনৰ নাম শুনা নাই, আমচুৰ বুলি ভাবিছিলোঁ। তাৰপৰা গম পাইছোঁ আমচু। এতিয়া আমচুৰ নে আমচু প্ৰথম সেইটো আমি প্ৰথমতে মই গম পাই লওঁ। মই ভাবিলোঁ ক'ৰবাত কোনোবাই চুৰ কৰি নিলে শিৱসাগৰত, মই সেইটো ভাবিছিলোঁ। তাৰপৰা এতিয়াহে গম পাইছোঁ আমচু বোলে। আম চুৰ হোৱা নাই, মই বহুত আম চুৰ হ'ল বুলি ভাবিছিলোঁ চেণ্ট্ৰেল মাৰ্কেটৰ পৰা। মই এতিয়া সংগঠনটোনো কি প্ৰথম সেইটো মই জানি লওঁ, তাৰপিছত তেওঁলোকৰ ওপৰত আমি ৰিয়েকশ্যন দিম। মাৰ্কেটৰ আম চুৰ হে ন, ঠিক আছে হওক। কথাটো হৈছে কি, ঐক্যবদ্ধ খিলঞ্জীয়া মানুহ ইয়াত একত্ৰিত হৈছে, ধৰ্মৰ ঊৰ্ধত ইয়াত থলগিৰি মানুহ একত্ৰিত হৈছে। আৰু ইয়াক ধৰ্মীয় ৰহণ যদি কোনোবাই সানিব বিচাৰিছেতো ভুল বিচাৰিছে। আব্দুল ৰছিদ মণ্ডলৰ ওপৰত এতিয়া কংগ্ৰেছে কি ব্যৱস্থা লয় সেইটো লক্ষণীয় হ'ব। কাৰণ আব্দুল ৰছিদ মণ্ডলে খিলঞ্জীয়াৰ বিপক্ষে কথা কৈছে, কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰে নকৰে তাৰ ওপৰত কথা হ'ব। আজি প্ৰচণ্ড জাতীয়তাবাদী কিছুমান মানুহ, দুদিনমান আগলৈকে কমিউনিষ্ট হৈ থকা কিছুমান মানুহে আজি আওপকীয়াকৈ আমাৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনক বিজেপি দালাল, বিজেপি প্ৰৰোচনাত আমি কাম কৰিছোঁ বুলি ফেচবুক পোষ্ট দিয়া দেখিছোঁ। আওপকীয়াকৈ, স্পষ্টকৈ কোৱা নাই, কিন্তু আমি তেখেতক কৈ দিওঁ আমি এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদী মানুহ নহয়। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠন জাতীয়তাবাদ কৰি আছে, আৰু জাতীয়তাবাদ সদায় ধৰ্মৰ ঊৰ্ধত কৰি আছে। আমি হিন্দু মুছলমানক লৈ জাতীয়তাবাদ কৰা নাই, আমি জাতীয়তাবাদ কৰিছোঁ থলগিৰি খিলঞ্জীয়া মানুহখিনিৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে। আৰু এতিয়া আব্দুল ৰছিদ মণ্ডলে যি হুংকাৰ দিলে, সেই হুংকাৰ কাক দিলে? সেই হুংকাৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ স্বাভিমানক দিলে, সেই 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ত্যাগক দিলে, 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সৈনিকসকলৰ নীতি আদৰ্শক দিলে। আৰু সি আজি শিৱসাগৰে 30টা জাতীয় জনগোষ্ঠীয় সংগঠন, অসমৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ অন্তৰত আঘাত দিছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আমি কৈছোঁ যে ইয়াত থকা বহিৰাগত মানুহখিনি উজনি অসম ত্যাগ কৰিব লাগে। কাৰণ উজনি অসমখন আমাৰ ঘৰ, আমি প্ৰথম আমাৰ ঘৰখন আমি ছেফ কৰিব লাগিব, ছিকিউৰ কৰিব লাগিব। আৰু সেইকাৰণে আমি এটা কথা একদম স্পষ্টকৈ কৈ দিছোঁ যে 7 দিনৰ সময়সীমা আজি 3 দিন গৈছে আৰু 4 দিনৰ ভিতৰত তেওঁলোকে ত্যাগ কৰিব লাগিব। তাৰ কাৰণে প্ৰত্যেক মানুহে সহযোগ কৰিব লাগিব। প্ৰত্যেক খিলঞ্জীয়া মানুহে, সি হিন্দু হওক সি মুছলমান হওক, সকলোৱে সহযোগ কৰিব লাগিব। আৰু ইয়াত ধৰ্মীয় মেৰুকৰণৰ যিটো ৰূপ দিয়া হৈছে, ধৰ্মীয় মেৰুকৰণৰ সেই ৰূপটোৰ বিৰুদ্ধে এখন সংগ্ৰাম হৈছে। আমি এইটো দেখুৱাব বিচাৰিছোঁ যে উজনি অসমৰ থলগিৰি মানুহ না হিন্দু না খ্ৰীষ্টান না মুছলমান, আমি ইয়াত থলগিৰি হিচাপে জীয়াই আছোঁ, অনাদি অনন্তকাললৈকে থলগিৰি হিচাপে জীয়াই যাম। ভাবি আছিলোঁ আমচুৰ কৰিলে বুলি ভাবিছিলোঁ কোনোবাই, মই এনেকুৱা সংগঠনৰ নাম শুনা নাই, আমচুৰ বুলি ভাবিছিলোঁ। তাৰপৰা গম পাইছোঁ আমচু। এতিয়া আমচুৰ নে আমচু প্ৰথম সেইটো আমি প্ৰথমতে মই গম পাই লওঁ। মই ভাবিলোঁ ক'ৰবাত কোনোবাই চুৰ কৰি নিলে শিৱসাগৰত, মই সেইটো ভাবিছিলোঁ। তাৰপৰা এতিয়াহে গম পাইছোঁ আমচু বোলে। আম চুৰ হোৱা নাই, মই বহুত আম চুৰ হ'ল বুলি ভাবিছিলোঁ চেণ্ট্ৰেল মাৰ্কেটৰ পৰা। মই এতিয়া সংগঠনটোনো কি প্ৰথম সেইটো মই জানি লওঁ, তাৰপিছত তেওঁলোকৰ ওপৰত আমি ৰিয়েকশ্যন দিম। মাৰ্কেটৰ আম চুৰ হে ন, ঠিক আছে হওক। কথাটো হৈছে কি, ঐক্যবদ্ধ খিলঞ্জীয়া মানুহ ইয়াত একত্ৰিত হৈছে, ধৰ্মৰ ঊৰ্ধত ইয়াত থলগিৰি মানুহ একত্ৰিত হৈছে। আৰু ইয়াক ধৰ্মীয় ৰহণ যদি কোনোবাই সানিব বিচাৰিছেতো ভুল বিচাৰিছে। আব্দুল ৰছিদ মণ্ডলৰ ওপৰত এতিয়া কংগ্ৰেছে কি ব্যৱস্থা লয় সেইটো লক্ষণীয় হ'ব। কাৰণ আব্দুল ৰছিদ মণ্ডলে খিলঞ্জীয়াৰ বিপক্ষে কথা কৈছে,
কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰে নকৰে তাৰ ওপৰত কথা হ'ব। আজি প্ৰচণ্ড জাতীয়